নমস্কাৰ, মোৰ নাম শ্ৰী দীপক দাস। মই ডায়মণ্ড ক্লাবৰ প্ৰেচিডেণ্ট, তেখেত ডায়মণ্ড ক্লাবৰ ছেক্ৰেটাৰী মিষ্টাৰ সুন্দৰ দাস। ভালুকমাৰীৰ চৰক পূজাটো হ'ল চৈত্ৰ মাছৰ লাষ্ট দিনা আৰু বৈশাখ মাহৰ প্ৰথম দিনা। আমাৰ দুদিনৰ কাৰ্যসূচী চৰক পূজা অনুষ্ঠিত কৰা হয়। যিহেতু আমাৰ চৰক পূজা অহা শনিবাৰৰ পৰা আৰম্ভ হ'ব, আমি ইতিমধ্যে আমাৰ ভালুকমাৰী অঞ্চলৰ মালিকবাৰী যুৱক সংঘ ডায়মণ্ড ক্লাবে মিলি আমি সকলো মিলি এটা পৰিচালনা কমিটি গঠন কৰিছোঁ। যি পৰিচালনা কমিটিৰ প্ৰেচিডেণ্ট আছে আমাৰ ডায়মণ্ড ক্লাবৰ প্ৰেচিডেণ্ট মিষ্টাৰ প্ৰশান্ত দাস, আৰু মই ডায়মণ্ড ক্লাবৰ প্ৰেচিডেণ্ট শ্ৰী দীপক দাস, মই ছেক্ৰেটাৰী। ইয়াৰ পূৰ্ণাংগ কমিটিখন আমি বনাই দিছোঁ। যোৱা 3/4/2024 ইংৰাজীত আমি এখন মিটিং পাতিছিলোঁ। তাত আমি কমিটিখন বনাইছিলোঁ, য'ত আপোনাৰ সভাপতি শ্ৰী প্ৰশান্ত দাস, কাৰ্যকৰী সভাপতি শ্ৰী বঙ্কিম চন্দ্ৰ দাস, উপসভাপতি মানিক গোস্বামী, উপসভাপতি অমিত লস্কৰ, উপসভাপতি মুকুন্দ দাস, সাধারণ সম্পাদক শ্রী দীপক দাস, কার্যকরী সম্পাদক শ্রী রাজু দাস, সহসভাপতি শ্রী সুভাষ দাস, সহসভাপতি শ্রী উত্তম দাস, কার্যালয় সম্পাদক শ্রী বিশাল দাস, সুন্দর দাস, কোষাধ্যক্ষ দীপু সরকার, বাপ্পি দাস, কার্যকরী সদস্যসকল রামু দাস, বিজু দাস, মনোজ দাস, প্রমোদ দাস, সুন্দর দাস, সনদ দাস, গোপাল দাস, সঞ্জিত দাস, বিদ্যুৎ দাস, বিশাল দাস, কৃষ্ণ শীল, পান্না দাস, গোসাই দাস, শশাঙ্ক দাস, বিপ্লব দাস, পঞ্চম লস্কর, পিপলু দাস, মান্না দাস, সঞ্জিত দাস, ভাস্কর দাস, সনদ ইত্যাদি কৰি প্ৰমুখ আৰু বহুত কাৰ্যকৰী সদস্য। ইয়াৰ মুখ্য পৃষ্ঠপোষক হ'ল শ্ৰী শিৱমুছল লামডিং সমষ্টিৰ জনপ্ৰিয় বিধায়ক, পৃষ্ঠপোষক শ্ৰী নেত্ৰঞ্জন মহন্ত লামডিং সমষ্টিৰ নেতা, পৃষ্ঠপোষক শ্ৰী ৰঞ্জিত পিছাৰ এছ চি বোৰ্ডৰ চেয়াৰমেন, মুখ্য উপদেষ্টা শ্ৰী প্ৰফুল্ল দাস, পৰীন্দ্ৰ দাস, জয়ন্ত দাস, জগদীশ দাস, সুনীল দাস, অৰুণ দাস, ধীৰেন্দ্ৰ দাস, হৰকুমাৰ দাস, মনোহৰ মজুমদাৰ, ৰাণীপুখুৰীৰ প্ৰেচিডেণ্ট শ্ৰী প্ৰণৱ দাস, ৰঞ্জিত দাস আৰু অন্যান্য। আপোনাৰ আমন্ত্ৰণী হিচাপে কোন কোন আহিব? আমন্ত্ৰণী হিচাপে আমাৰ লোকেল MLA শ্ৰী লামডিং সমষ্টিৰ ৰঞ্জিত শিৱু মিশ্ৰ মহোদয় উপস্থিত আহিব। আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ। হোজাই সমষ্টিৰ MLA শ্ৰী ৰামকৃষ্ণ কোঁচা আগবঢ়াইছোঁ, তেখেতো আহিব। হোজাই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অনুপ দেৱ, অৰ্জুন মজুমদাৰ আৰু প্ৰমুখ সকলো ইয়াত উপস্থিত, বিজেপিৰ কাৰ্যকৰ্তা সকলো উপস্থিত থাকিব। আৰু এইবাৰ যিহেতু লোকসভা ইলেকশ্যন সমাগত, আমি কামাখ্যা প্ৰসাদ আশাটোক নিমন্ত্ৰণ দিছোঁ, তেখেতো আহিব বুলি আমাক আশা দিছে। গতিকে আমাৰ এই ভালুকমাৰী অঞ্চলৰ যি চৰক পূজা, আমি বিজেপি যিমান আমাৰ কাজিৰঙা সমষ্টিৰ মুখ্য নেতাসকলে তেখেত সকলো উপস্থিত থাকিবলৈ আমি আশাবাদী আছোঁ। আৰু বাজেট কিমান হ'ব? ইয়াৰ বাজেট আমাৰ 1 লাখ টকাৰ এটা বাজেট আছে। সহযোগ কোনে কৰিব? আমাৰ ইয়াৰ সহায় সহযোগিতা আমাৰ লোকেল প্ৰশাসন, আমি ডিচি ছাৰে আবেদন দিছোঁ। লোকেল প্ৰশাসনৰ লগতে আমাক যথেষ্ট সহায় কৰে, আৰু আমাৰ ডায়মণ্ড ক্লাবৰ সকলো ভলণ্টিয়াৰ সকলো উপস্থিত থাকে। আৰু আমি এই যিহেতু এই চৰক পূজাখন অসমৰ ভিতৰত সৰ্ববৃহৎ চৰক পূজা, ইয়াত কমেও 2 লাখ মানুহ গোট খায়। গতিকে ইয়াৰ নিৰাপত্তাৰ কাৰণে আমাৰ লোকেল ভলণ্টিয়াৰ থাকে, লখৰাত থানা আৰু শংকৰনগৰ থানা প্ৰশাসন ইয়াত উপস্থিত থাকে। গতিকে সমূহ ৰাইজৰ উপস্থিত থাকিলে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু আমাৰ ইয়াত চৰক পূজাৰ এইবাৰ আগতে ধুনীয়াকৈ হ'ব। আমি আগদিনা যিটো অগ্নি পৰীক্ষা হয়, সেইদিনা আমি এটা গড় পৰা কাৰ্যসূচী হাতত লৈছোঁ, য'ত আমাৰ ইয়াৰ মহিলাসকলে গড় হাতত লৈ আমি বেণ্ড পাৰ্টি লৈ গড়টো ভৰাবলৈ যাম, আৰু আমি সন্ধিয়া সময়ত পূজা আৰতি কৰিম। গতিকে সমূহ ভালুকমাৰী অঞ্চলৰ ৰাইজক এই সন্ধ্যা সময়ত চৰক পূজাৰ আগদিনা উপস্থিত থাকিবলৈ আমি বিনম্ৰ অনুৰোধ কৰিলোঁ। ইয়াত পূজাৰী কোন? ইয়াৰ পূজাৰী হ'ল আমাৰ পূজাৰী উমেশ কবিৰাজৰ ল'ৰা ছোৱালী কালী যাদৱ।